অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিহেতু অৰুণোদয় আঁচনি এপ্লাই কৰাৰ কাৰণে ডকুমেণ্ট জমা দিছে সেইসকলে ডাইৰেক্ট এপ্লিকেশ্যন হৈছে নেকি বা কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব বা সেইসকলৰ নাম কেতিয়া ভেৰিফিকেশ্যন হ'ব মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু কি অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব নেকি A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এইবাৰ আপোনালোকে নতুনকৈ আবেদন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে। এতিয়া কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 সকলোৱে এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল তাত কিন্তু আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু সকলো ডকুমেণ্ট জমা লৈছে যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে আৰু ইমানজন দুখীয়া মানুহক অৰুণোদয় আঁচনি দিব লাগিব। এই হিচাপত এটা কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল সেই লিষ্টটো কিন্তু আপোনাৰ এতিয়া ব্লকত পঠোৱা হৈছে। যিহেতু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে এতিয়া কিন্তু এটা লিষ্ট বনাইছে আপোনাৰ গাঁৱৰ কমিটিয়ে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটি লিষ্টটো বনাই যিটো আপোনাৰ ব্লক আছে তাত কিন্তু জমা কৰিলে বহুতে কিন্তু ভাবি আছে যে মই এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলোঁ এইটো কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই আপোনাৰ খালি সকলো ডকুমেণ্ট জমা লৈছে যে এইবাৰ এইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব এইসকল লোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে সকলো ডকুমেণ্ট জমা কৰিছে তাত কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো অহা নাই। এতিয়া যিটো আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্টটো বনাই ব্লকত পঠাইছে এতিয়া কিন্তু ব্লকৰ ফালৰ পৰা লিষ্টটো ভেৰিফাই কৰি আপোনাৰ DC অফিচত লিষ্টটো পঠাই দিছে। এতিয়া কিন্তু আপোনাৰ DC অফিচৰ ফালৰ পৰা লিষ্টটো ভেৰিফাই কৰিব তাৰপিছত কিন্তু যিটো আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্টটো বনাইছে এই লিষ্ট হিচাপত কিন্তু এতিয়া আপোনাৰ অৰুণোদয় আঁচনি 3.0 এতিয়া নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া আপোনাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব তাৰপিছত কিন্তু আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি লৈ এতিয়া আপোনালোকে আৰু এবাৰ ফৰ্মটো জমা দিব লাগিব তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে ভাবিছে যে মই ডকুমেণ্ট জমা কৰিছোঁ মোৰ এই মাহত অৰুণোদয় আঁচনি পইচা সোমাব এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই ফৰ্ম আহিব ফৰ্ম জমা দিব তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপ কৰি কিন্তু জমা দিলে তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব তাৰপিছতে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব। এতিয়া কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই অতি সোনকালে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি আছে।